আমাৰ কি খব মানে আমাৰ আজি যোৱাকালিতো কোকৰাঝাৰ জিলা হিচাপে যোৱাকালি কোকৰাঝাৰ জিলা হিচাপে 6টা সমষ্টিত আমি একেলগে আশীৰ্বাদ যাত্ৰা কৰিলোঁ খুব ভালকৈ ছাকচেছ হৈছে যোৱাকালি কোকৰাঝাৰত আজিও ভেৰগাঁও জিলা হিচাপে 5টা সমষ্টি লৈ পেলাই আমি বিপিএফ দলে আশীৰ্বাদ যাত্ৰা আশীৰ্বাদ ৰেলী আমি কৰিছোঁ ছাকচেছ অৰ্থাৎ যেনেকুৱা ধৰণৰ আমি বিচাৰিছোঁ এনেকুৱা ধৰণৰ সকলো জাতি জনগোষ্ঠীয়ে আজি ইয়াত উপস্থিত আৰু আমাৰ বিপিএফক সহায় কৰিবলৈ আগবাঢ়ি আহিছে এইবিলাক বাহানা বাদ দে এইবিলাক কথা নাপাতি মই প্ৰমোদ বড়ো আপোনাৰ আয়ু 15 দিন না 20 দিন আজি 10 তো যদি 25 তাৰিখত নটিফিকেশ্যন ওলায় তেতিয়াহ'লে 15 দিন মাত্ৰ আছে এইবিলাক কৈ লাভ নাই প্ৰমোদ বড়ো এইবাৰ আপুনি কিবা কৰে মই নাজানো মুঠতে সি ইয়াতো খান্দা অভ্যাস আছে খান্দিব জানে সি ভালকৈ সি খান্দি থাকিব এতিয়া নাই সেইটোতো নাই এইটো 2020ত আমি বিপিএফ দলৰ পৰা আমি এটাই লেটাৰ লিখিছিল যে আপচু প্ৰেচিডেণ্ট ছেক্ৰেটাৰী যেহেতু আপচু মানে ইউপিপিএল মানে আপচু ইয়াৰ লিডাৰটো আপচু হয় সেইকাৰণে আমি আপচু প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক আমি জনাইছিলোঁ যে আমি ৰিজনেল পাৰ্টি হিচাপে বিপিএফ আৰু ইউপিপিএল একেলগে চৰকাৰ বনাইলে ভাল চিফ কোন হয় আপোনালোকৰ ইচ্ছা মই যে চিফ হ'ব লাগে সেইটো নহয় মই মুখেদিও কৈছিল কিন্তু ইহঁতে মানা নাই মোক এৰি পেলাই সেইফালে বিজেপি বা জিএছপি বা কংগ্ৰেছক লৈ পেলাই ইহঁতে চৰকাৰ গঠন কৰিছে মোক এৰি পেলাই মোক কোকৰাঝাৰত থৈ পেলাই ইহঁতে ৰাতি সেই লিলি হোটেলত যাই পেলাই চৰকাৰ বনাইছে আজি ৰাইজে এইটো পাহৰি যোৱা নাই আজি পাহৰি যোৱা নাই মনত আছে এতিয়াও আমি যেতিয়া ৰিকুৱেষ্ট কৰিছিলোঁ যে আমি ৰিজনেল হিচাপে একেলগে চৰকাৰ বনোৱাটো বেছি ভাল হ'ব ইয়াত নেশ্যনেল পাৰ্টি সোমাব দিব নালাগে কথাটো মইহে কৈছিল আগত এতিয়া আজি ইহঁতে বিজেপিৰ লগত বেয়া হৈছে ইয়াৰ কাৰণে মোক লাগে এতিয়া ইমান ভাল চৰকাৰ চলাই আছে আজিৰ দিনতো বিজেপিৰ লগত কিয় বেয়া হ'ব লাগে বিজেপিৰ লগত আজিওতো মিত্ৰতা আছে ইহঁতে একেলগে চৰকাৰ চলি আছে দিছপুৰ BTC দিল্লী আজি বিজেপিয়ে হয় মিত্ৰতা ভাঙা নাই আজিও আছে আজি বিজেপিয়ে হয় BTC নিৰ্বাচনত বেলেগকৈ খেলিম এইটোহে কৈছে ইয়াত কিয় মাথা নষ্ট হ'ব লাগে ইউপিপিএলে ইয়াত কিয় মাথা নষ্ট হৈছে আপোনালোকৰ চৰকাৰ দিছপুৰত আছে এতিয়াও আপোনালোকৰ চৰকাৰ দিল্লীত আছে এতিয়াও এই BTC নিৰ্বাচনতহে বেলেগকৈ খেলিম বুলি কৈছে বিজেপিয়ে ইয়াত মাথাত কিয় লাগিছে চৰকাৰটো ভাঙা নাই নহয় আছে এতিয়াও প্ৰমোদ বড়ো 0 হ'ব হাতাহাত মানে কি কয় মই নাজানো মুঠতে প্ৰমোদ বড়ো একদম ধ্বংস 0 এইবিলাক গ'ল 15 দিন মাত্ৰ আছে এইবিলাক কথা ক 15 দিন মাত্ৰ আছে প্ৰমোদ বড়ো আয়ু আপচু হ'ল বড়ো জাতীয় ছাত্ৰ সন্থা হা আমি হ'ল বিপিএফ দলৰ নেতা আমি হ'ল বিপিএফত আছো বিপিএফ দলৰ সকলো জাতি জনগোষ্ঠী আছে অসমীয়াও আছো গাৰো ৰাভাও আছো মুছলিমো আছো বেংগলীও আছে সকলো জাতি জনগোষ্ঠী মিলাই পেলাই বিপিএফ দল এই আপচু হ'ল বড়ো জাতীয় ছাত্ৰ সন্থা এই আপচুৱে কেনেকৈ ক'ব পাৰে যে বিপিএফক 12 তাৰিখ ডেডলাইন এইটো কিবা কথা হ'ল নেকি এই বিপিএফে বড়ো জাতীয় ছাত্ৰ সংগঠন নহয় বিপিএফে এটা পলিটিকেল পাৰ্টি এই পলিটিকেল পাৰ্টিত সকলো জাতি জনগোষ্ঠী আছে ইউপিপিএল একটা এইটো লাখ থাকিলেহে জিকো অশান্তিটো প্ৰমোদ বড়োহে কৰি আছিল ন বড়োলেণ্ড নৰ্থ ইষ্ট ডিভাইড আছাম 50-50 এইটো কোনে কৰিছিল গণ্ডগোল
ৰাইজৰ মাজত এটা বস্তু চৰ্চিত হৈ আছে যে গোপনীয়ভাৱে বিজেপিৰ লগত বুজাবুজি হ'ব। খাৰৰ লগত বুজাবুজি নাই। এইবিলাক মোক সুধি থাকি লাভ নাই। BPF অকলে নিৰ্বাচন খেলিব, কোনো কংগ্ৰেছ, কোনো বিজেপি, কোনো UDF, কোনো UPFL, কোনো দলৰ লগত মিত্ৰতা নাই। BPF অকলে ছিংগল এবছলুট মেজৰিটি পাই পেলাই চৰকাৰ বনাব। আপুনি সেইদিনা 22টা দেখিলোঁ, 22টা যিটো দিছে এইটোতো 100% 22টা, আৰু এতিয়া 18টা আছে। 18টাৰ ভিতৰত আৰু আমি 10টা ল'ম। যোৱাবাৰ 17খন আসন পোৱাৰ পিছতো যিটো লিলি হোটেলৰ এইটোতো কৈছে, হ'ব নেকি তেনেকুৱা সন্দেহ কৰে নেকি আপুনি? এইটো কোনে কি কৰে নকৰে এইবিলাক ক'ব নোৱাৰো মই, কিন্তু এইবাৰ নোৱাৰিব। হেলিকপ্টাৰ মোৰ যোৱাকালি ফাইনেল হৈ গ'ল। আচলতে মই পইচা দিব পৰা নাছিল আগত। এইবাৰ মুঠতে ডাইৰেক্ট কথা, খালি তেল ভৰাম, তেলৰ পইচাটো মই দিম, বাকীটো চৰকাৰ বনোৱাৰ পিছত ভাড়াটো দিব। একটা আপুনি 17 বছৰ শাসন চলালে, কিন্তু শেহতীয়াভাৱে মুখ্যমন্ত্ৰীয়ে ছেকেণ্ড চিটিজেন হিচাপে এই কথা উত্থাপনেৰে কিন্তু বিজেপি নাই চিটিজেনটো কোন চিটিজেন ফাৰ্ষ্ট, কোন চিটিজেন ছেকেণ্ড এইবিলাক আমি নাজানো। BTCত হ'ল 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবেই BTCৰ বাসিন্দা। ইয়াত ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড নাই।